অসমৰ বিভিন্ন জাতীয় সংগঠন বেংগলী সংগঠন ইয়াতে উপস্থিত হৈছে। তেওঁলোকক মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো অহা আমাৰ 12, 13, 14 তাৰিখে কলাইগাঁৱত এটা জাতীয় অভিৱৰ্তন লোৱাৰ সিদ্ধান্ত তেওঁলোকে লৈছে। মোকো আমন্ত্ৰণ কৰিছিলে আৰু ইয়াতে এটা গুৰু দায়িত্ব মোক দিলে ৰিচেপশ্যন কমিটিৰ সভাপতি হিচাপে। তো ৰিচেপশ্যন কমিটিৰ সভাপতিৰ দায়িত্ব মই ল'লোঁ। তো মই আহ্বান জনাম গোটাই অসমৰ বুদ্ধিজীৱী সকলো ৰাইজক আমি আহ্বান জনাওঁ, আমাৰ সংগঠনবিলাকক আমি আহ্বান জনাওঁ যে অহা 12, 13, 14 তাৰিখে হ'ব এই জাতীয় অভিৱৰ্তনত সকলোৱে আগভাগ লৈ হিলদোল ভাঙি ইয়াতে উপস্থিত হ'ব লাগে আৰু আমাৰ জাতীয় যিবিলাক সমস্যা আছে এই সমস্যাবিলাক কেনেকৈ আলোচনা কৰি মিটাপ কৰিব পৰা যায় আৰু সমাধান কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে এটা আমি ৰাস্তা ওলাব লাগে। আৰু সেইকাৰণে ইয়াতে উপস্থিত হৈছে আমাৰ বন্ধু অসম বাঙালী যুৱক ফেডাৰেশ্যনৰ শ্ৰদ্ধাৰ কৰ্মকৰ্তাসকল, আমাৰ জোনাল কমিটি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আপোনালোকে জানে বিটিচি চৰকাৰ হওক, অসম চৰকাৰ হওক, বাঙালীসকলৰ ক্ষেত্ৰত যি ৰাজ ধৰ্ম পালন কৰিব লাগিছিল সেই ৰাজ ধৰ্ম কিন্তু পালন কৰিবলৈ আমি দেখা পোৱা নাই। বিগত দিনবোৰত অকল ইলেকশ্যন আহিলে, নিৰ্বাচন আহিলে বাঙালীসকলক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি সিহঁতক ললিপপ খুৱাই ব্যৱহাৰ কৰি আছে। কিন্তু যিবিলাক জাতীয় সমস্যা এই জাতীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি কেতিয়াও সিহঁতক অগ্ৰগতি ল'বলৈ দেখা নাই। অসমত জীয়াই থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ এক এক কৰি সমাধান কৰি আছে। কিন্তু আমাৰ যি সমস্যাবোৰ আছে এইবিলাক ৰাজনীতিক স্বাৰ্থত জীয়াই ৰাখিছে। অনাগত দিনত আমাৰ যদি ৰাজনীতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ প্ৰতি উত্তৰ আমি দিবলৈ ওলাইছোঁ। অহা মাৰ্চ মাহত 11, 12, 13 তাৰিখত আমি ইয়াত বিশাল এটা গণসমাৱেশ কৰি আমি আগন্তুক দিনত আমাৰ যিবিলাক প্ৰাপ্য অধিকাৰ আছে এই প্ৰাপ্য অধিকাৰবিলাক কেনেকৈ আদায় কৰি ল'ব পাৰে তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। দিনত বা বিগত নিৰ্বাচন সময়ত আমি দেখা পাইছোঁ আমাৰ যিবিলাক জনবিন্যাস অনুসাৰে আমি যে প্ৰাৰ্থী পাব লাগে বিভিন্ন ৰাজনৈতিক দলৰ পৰা এইবিলাক প্ৰাৰ্থী কিন্তু আমি আজিলৈকে পোৱা নাই। আমি আপোনালোকৰ জৰিয়তে সকলোবোৰ অসমত যিমানবোৰ ৰাজনৈতিক দল আছে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ আমাৰ এজ পাৰ পপুলেশ্যন পেটাৰ্ণ আমাক কেণ্ডিডেট দিব লাগিব, অন্যথাই আমি এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। উদ্দেশ্যৰে অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ একত্ৰীকৰণ কেনেকৈ সম্ভৱ আৰু তাৰ লগতে যে আমি ইমান বছৰত ধৰি অসমত বসবাসকাৰী হিন্দু বাঙালীসকলৰ সমস্যাসমূহ দাঙি ধৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত আমি এটা আলোচনাত আজি বহিছিলোঁ যে আমি কেনেকৈ চৰকাৰক হেঁচা এটা প্ৰয়োগ কৰিব পাৰিম। এইটোৰ কাৰণে আমালোকে একত্ৰিত হ'ব লাগিব সৰ্বপ্ৰথমতে। তো আজি এই মঞ্চৰ দ্বাৰা আমি চবে একলগ হৈ আগন্তুক দিনা 12, 13, 14 মাৰ্চত এক বিশাল গণসমাৱেশৰ মাধ্যমেদি আমি গভৰ্ণমেণ্টক এটা বাৰ্তা প্ৰয়োগ কৰিবলৈ বিচাৰিছোঁ যে আমাক লৈ আৰু খেলা কৰিব নোৱাৰিব। ইমান দাবীসমূহ আছে এইবিলাক অতি সোনকালে পূৰণ কৰিব লাগিব। আমি 80 লক্ষ হিন্দু বাঙালী থকাৰ স্বত্তেও আমাৰ ভোট 90% পাৱাৰ স্বত্তেও ইহঁতে আমাৰ কোনো দাবীবিলাক এতিয়ালৈকে আমি আমাৰ এটা সৰু দাবী 2 ভোটাৰৰ পৰা মুক্তি, তাৰপিছত নাগৰিকত্ব, তাৰপিছত ভূমি অধিকাৰ, তাৰপিছত আমালোকৰ এই ইলেকশ্যনবিলাকত আমি আগৰ গভৰ্ণমেণ্টত পাইছিলোঁ আমাৰ বহুত কেণ্ডিডেট দিছিল। কিন্তু আমি এতিয়া চাবলৈ পাই আছোঁ লাহে লাহে আমাৰ কোনো ধৰণৰ ডিষ্ট্ৰিক্টৰ পৰাই ইহঁতে কৰ্তন কৰি দি আছে। কিন্তু মেইন গুৰি ধৰি ৰখা মানুহবিলাক কিন্তু হিন্দু বেংগলী মানুহে যে বিজেপিৰ গুৰি ধৰি ৰাখিছে। 14, 15 তাৰিখে আমি এখন জাতীয় অভিৱৰ্তন কলাইগাঁও গেৰুৱা অঞ্চলত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্ত মৰ্মে ইয়াত এখন ৰিচিপশ্যন কমিটি গঠন কৰা হৈছে। সেই ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে আমাৰ শ্যামল সৰকাৰ মহোদয়ক নিৰ্বাচিত কৰা হৈছে। লগতে ইয়াত উপস্থিত থকা বিভিন্ন সংগঠনৰ নেতৃবৃন্দ যেনেকৈ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্ৰাট ভাৱাল, গোপাল ঘোষ সহ ফেডাৰেশ্যনৰ নেতৃবৃন্দ উপস্থিত থাকে আৰু সকলোৱে সিদ্ধান্ত হয় যে অহা অধিৱেশনত আমি এটা শক্তিশালী সংগঠন হিচাপে গঢ়ি তুলিম আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ইউনাইটেড কৰি এটা শক্তিশালী সংগঠন ইয়াতে সৃষ্টি হ'ব। আৰু আমাৰ বিভিন্ন সমস্যা যিবিলাক আছে চৰকাৰে এইবিলাক আওকাণ কৰিছে।